এটা ভবানীপুৰ সৰ্বক যিটো আমাৰ সমষ্টি তাত মানে যিটো ভবানীপুৰ সৰুপেটা এই সমষ্টিটোত অসম গণ পৰিষদে তাত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াব। ঠিক তেনেকুৱাকৈ আমাৰ বৰনগৰ আৰু হাউলি এই দুটাত আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু অসম গণ পৰিষদে পূৰ্ণ সহযোগিতা আগবঢ়াব। তাৰ বগৰীগুৰি যিটো পঞ্চায়ত বগৰীগুৰি পঞ্চায়তটোত কোনে অংশগ্ৰহণ কৰিব এইটো আমাৰ এতিয়াও আজি ঠিক হোৱা নাই। আগন্তুক দিনত হয় বিজেপি বা এজিপিয়ে কোনোবা আমি তাত অংশগ্ৰহণ কৰিম। ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ বৰপেটা যি বিধানসভা সমষ্টি তাত পাকা যিটো আমাৰ জিলা পৰিষদ পাকা জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টী সুন্দৰদিয়াত অসম গণ পৰিষদ সৰুক্ষেত্ৰীত অসম গণ পৰিষদ আৰু বহৰীত ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ কৰিব। অৰ্থাৎ আমি 4টা সমষ্টিৰ দুটাকৈ অংশগ্ৰহণ কৰিম। ঠিক তেনেকুৱাকৈ আমাৰ যিটো গজালি যিটো সমষ্টি গজালিৰ সমষ্টিত তাত দক্ষিণ পশ্চিম যিটো জিলা পৰিষদ তাত অসম গণ পৰিষদে অংশগ্ৰহণ কৰিব আৰু বাকী যি উত্তৰ বজালি দক্ষিণ বজালি মধ্য বজালি এইকেইটাত ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ কৰিব। ঠিক বঙাইগাঁৱত ইতিমধ্যে কৈছেই আমাৰ মাননীয় সাংসদ ডাঙৰীয়াই বঙাইগাঁৱত 3টা সমষ্টিত 3টা জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীয়ে এটাত অসম গণ পৰিষদ উত্তৰ অভয়পুৰীত বঙাইগাঁৱত বিধানসভা সমষ্টিত দলাইগাঁও জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ কৰিব। বঙাইগাঁও বিদ্যাপুৰ আৰু ঢাৰিগাঁৱত অসম গণ পৰিষদ কৰিব। তাৰপিছত অভয়াপুৰী চক্ৰপুৰ অসম গণ পৰিষদ দলে কৰিব। মানিকপুৰ চাৰমাৰা আৰু বৈজামাৰী ভাৰতীয় জনতা হৈছে। নলবাৰীত ইতিমধ্যে নলবাৰীৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ তেওঁলোকে বুজাবুজি কৰিছে। বুজাবুজি কৰি তেওঁলোকে AP লেভেলত চিট মানে তেওঁলোকে ভাগ বিতৰা কৰিছে। AP লেভেলত ঠিক তেনেকৈ হাজো ভালকুচিতো AP লেভেলত আঞ্চলিক পঞ্চায়ত লেভেলত তেওঁলোকে ভাগ বিতৰা কৰিছে। আৰু বৰক্ষেত্ৰীতো তেওঁলোকে আঞ্চলিক পঞ্চায়ত লেভেলত ভাগ বিতৰা কৰিছে। টিহুটো এতিয়াও হেৰি হোৱা নাই। টিহুৰ যিহেতু বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেওঁলোকে আৰু লগতে নলবাৰী জিলা সভাপতি অসম গণ পৰিষদৰ জিলা সভাপতি নলবাৰীত তেওঁলোকে বহি পেলাই তেওঁলোকে টিহুটো আলোচনা কৰিলোঁ। জিলা ভিত্তিত আলোচনা কৰিলোঁ। সেইটো আমি তাত APৰ এতিয়া কোনটো খেলিব নেখেলিব সেইটো আমি বিজেপিৰ জিলা সভাপতি এজিপিৰ জিলা সভাপতি আৰু লগতে কনচাৰ্ণ যিগৰাকী মন্ত্ৰীক দায়িত্ব দিয়া আছে যেনেকৈ বঙাইগাঁৱত ইতিমধ্যে আমি চেটেল কৰিছোঁ। ইয়াতে আমি কোনকেইটা AP এজিপিয়ে খেলিব কোনকেইটা বিজেপি খেলিব এইটো আজি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যিহেতু বৰপেটাৰ যিহেতু ইনচাৰ্জ পঞ্চায়ত নিৰ্বাচনত তেওঁ AGP বিজেপিৰ লগত বহি পেলাই গোবিন্দ দাসৰ লগত বহি পেলাই মোহন দাসৰ লগত বহি পেলাই আজি চেটেল কৰিম। আমি অগপ বিজেপিৰ মৃত্যুজতে আগন্তুক দিনত আমি 70%তকৈ অধিক চিট আমি পাম বুলি মই দৃঢ় বিশ্বাসী আৰু গ্ৰাম্য ৰাইজৰ ওপৰত মোৰ সেই বিশ্বাসটো আছে।